শৰ্মাই গৌৰৱ গগৈ সন্দৰ্ভত আকৌ এবাৰ মন্তব্য কৰিছে। কেৱল সিমানেই নহয়, গৌৰৱ গগৈ পাকিস্তানলৈ যোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সেই বক্তব্য ৰখাৰ লগতে চুকুৰ আলীৰ গ্ৰেপ্তাৰৰ প্ৰসংগ আৰু একেটা সময়তে ইয়াৰ পৰৱৰ্তী সময়ত গৌৰৱ গগৈ সন্দৰ্ভত কি পাইছে সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদমেলত আজি কিছু কথা উল্লেখ কৰিছে। চুকুৰ আলীতকৈ ডাঙৰ অভিযোগ, গতিকে চুকুৰ আলীক যদি এৰেষ্ট হয় বাকীও এৰেষ্ট হয়। গৌৰৱ গগৈয়ে 90 জন ডেকা ল'ৰা ছোৱালীক পাকিস্তান এম্বেচিত লৈ গৈছিল ফৰ ৰেডিকেলাইজেশ্যন। তেওঁলোকৰ ভিতৰতো 2-4 জনে ষ্টেটমেণ্ট দিছে যে আমাক বেলেগ এম্বেচিত লৈ যাম বুলি তাতে লৈ গ'ল। এই যে 90 জনৰ গ্ৰুপটো দেখিছে ফটোত, তাৰ ভিতৰত কেইবাজনেও আমাক ষ্টেটমেণ্ট দিছে যে আমাক কোৱাই নাছিল তাত লৈ যাম বুলি। তাৰ পিছত পাৰ্লিয়ামেণ্টত প্ৰ পাকিস্তানী কুৱেশ্যন। ইট ইজ এ চুকুৰ আলীতকৈ ডাঙৰ অভিযোগ, গতিকে চুকুৰ আলীক যদি এৰেষ্ট হয় বাকীও এৰেষ্ট হয় যদি তথ্যবিলাক ঠিক ঠাক থাকে, কাৰণ পাকিস্তানৰ লগতো কম্প্ৰমাইজ নহ'ব। এটা কোনোবাই কৈছে পাকিস্তান যোৱাটো অপৰাধ নেকি। এই কথাটো মই ৰাহুল গান্ধীৰ মুখৰ পৰা শুনিব যে এবাৰ যদি ৰাহুল গান্ধীয়ে কৈ দিয়ে যে পাকিস্তান যোৱাটো অপৰাধ নহয়, তেতিয়াহ'লে দুধ কি দুধ পানী কি পানী হৈ যাব। গৌৰৱ গগৈয়ে 90 জন ডেকা ল'ৰা ছোৱালীক পাকিস্তান এম্বেচিত লৈ গৈছিল ফৰ ৰেডিকেলাইজেশ্যন। তেওঁলোকৰ ভিতৰতো 2-4 জনে ষ্টেটমেণ্ট দিছে যে আমাক বেলেগ এম্বেচিত লৈ যাম বুলি তাতে লৈ গ'ল। এই যে 90 জনৰ গ্ৰুপটো দেখিছে ফটোত, তাৰ ভিতৰত কেইবাজনেও আমাক ষ্টেটমেণ্ট দিছে যে আমাক কোৱাই নাছিল তাত লৈ যাম বুলি। তাৰ পিছত পাৰ্লিয়ামেণ্টত প্ৰ পাকিস্তানী কুৱেশ্যন। ইট ইজ এ চুকুৰ আলীতকৈ ডাঙৰ অভিযোগ, গতিকে চুকুৰ আলীক যদি এৰেষ্ট হয় বাকীও এৰেষ্ট হয় যদি তথ্যবিলাক ঠিক ঠাক থাকে, কাৰণ পাকিস্তানৰ লগতো কম্প্ৰমাইজ নহ'ব। এটা কোনোবাই কৈছে পাকিস্তান যোৱাটো অপৰাধ নেকি। এই কথাটো মই ৰাহুল গান্ধীৰ মুখৰ পৰা শুনিব যে এবাৰ যদি ৰাহুল গান্ধীয়ে কৈ দিয়ে যে পাকিস্তান যোৱাটো অপৰাধ নহয়, তেতিয়াহ'লে দুধ কি দুধ পানী কি পানী হৈ যাব। গৌৰৱ গগৈয়ে 90 জন ডেকা ল'ৰা ছোৱালীক পাকিস্তান এম্বেচিত লৈ গৈছিল ফৰ ৰেডিকেলাইজেশ্যন। তেওঁলোকৰ ভিতৰতো 2-4 জনে ষ্টেটমেণ্ট দিছে যে আমাক বেলেগ এম্বেচিত লৈ যাম বুলি তাতে লৈ গ'ল। এই যে 90 জনৰ গ্ৰুপটো দেখিছে ফটোত, তাৰ ভিতৰত কেইবাজনেও আমাক ষ্টেটমেণ্ট দিছে যে আমাক কোৱাই নাছিল তাত লৈ যাম বুলি। তাৰ পিছত পাৰ্লিয়ামেণ্টত প্ৰ পাকিস্তানী কুৱেশ্যন। ইট ইজ এ চুকুৰ আলীতকৈ ডাঙৰ অভিযোগ, গতিকে চুকুৰ আলীক যদি এৰেষ্ট হয় বাকীও এৰেষ্ট হয় যদি তথ্যবিলাক ঠিক ঠাক থাকে, কাৰণ পাকিস্তানৰ লগতো কম্প্ৰমাইজ নহ'ব। এটা কোনোবাই কৈছে পাকিস্তান যোৱাটো অপৰাধ নেকি। এই কথাটো মই ৰাহুল গান্ধীৰ মুখৰ পৰা শুনিব যে এবাৰ যদি ৰাহুল গান্ধীয়ে কৈ দিয়ে যে পাকিস্তান যোৱাটো অপৰাধ নহয়, তেতিয়াহ'লে দুধ কি দুধ পানী কি পানী হৈ যাব।